মৰাণত ধন দাবী লগত জড়িত আলফাৰ মহিলা লিংকমেন গ্ৰেপ্তাৰ জেল হাজতলৈ প্ৰেৰণ ডিব্ৰুগড় জিলা মৰাণ আৰক্ষীয়ে এক গোপন সূত্ৰ পম খেদি মৰাণ অভয়পুৰৰ পৰা এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰি আজি ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। মৰাণ দিহাজনৰ ফয়জুন নিজা ৩৬ বছৰ ই পূৰ্বে গ্ৰেপ্তাৰ হোৱা আলফা লিংকমেন মৰাণ মিৰিহুলা ছফি আহমেদৰ সহযোগী হিচাপে কাম কৰি আছিল। মৰাণ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নীলম সঞ্জীৱ নাথ আৰু ঘটনা তদন্তকাৰী বিষয়া মানস জ্যোতি পাঠকে জনোৱা মতে এই সন্দৰ্ভত মৰাণ থানা আৰক্ষীয়ে ৬২/২৫ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৮(৫) BNS RW 10/13 UP এক্টত জেল হাজতলৈ প্ৰেৰণ কৰে। হয়, আজি মৰাণ আৰক্ষীয়ে মহিলা লিংকমেন ৩৫ বছৰ বয়সৰ তেওঁক মৰাণ থানায় তেওঁক কৰায়ত্ব কৰিছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছে। জানিব পোৱা মতে আমি ছফি আহমেদ লিংকমেনৰ লগত তেওঁৰ জড়িত আছিলে বুলি আমি গম পাইছোঁ আৰু তেওঁ বিভিন্ন সময়ত এক মিছা প্ৰচাৰ চলাইছিল যে তেওঁ VDPৰ সদস্য হিচাপে আছোঁ বুলি তেওঁ মিছা প্ৰচাৰ চলাইছিল। গতিকেলৈ আমি ইয়াৰ পৰা ৰাইজক অনুৰোধ জনাইছোঁ যে এনেধৰণৰ ভুৱা বা মিছা VDPৰ নাম লৈ যিসকলে এনেধৰণে কাম কাজত জড়িত হৈ থাকে তেওঁলোকক অতি শীঘ্ৰে আমি সকীয়াই দিছোঁ যাতে তেওঁলোকে এইবোৰ কামৰ পৰা বিৰত থাকক। তেখেতৰ ঘৰ গম পোৱা মতে আমি মৰাণ টেঙা দলঙত থাকে বুলি আমি জানিব পাইছোঁ। কিহৰ লিংকমেন? তেওঁ আলফাৰ লিংকমেন বুলি জানিব পাইছোঁ।